মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ আইচিটি পাঠ্যপুথিত সন্নিৱিষ্ট এলগৰিথমৰ বিষয়ে চমুকৈ আলোচনা কৰিম। আহাচোন প্ৰথমতে আমি সংক্ষেপে জানি লওঁ এলগৰিথমনো কি। এলগৰিথম হ'ল কিছুমান নিৰ্দেশনাৰ সমষ্টি যিবোৰ এটা বিশেষ ক্ৰমত কোনো এটা বিশেষ কাৰ্য সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এলগৰিথম সাধাৰণতে মেথমেটিক্স আৰু কম্পিউটাৰ সায়েন্সত সমস্যা সমাধান নাইবা গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। আহাচোন এতিয়া আমি এখন ছবিৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ এলগৰিথমনো কি। এই ছবিখনত তোমালোকে হাউচ 1, হাউচ 2, ৰাস্তা আৰু গছ-গছনি দেখিছা। ধৰা হওক তোমাৰ এজন বন্ধুৱে হাউচ 1ৰ পৰা হাউচ 2লৈ যাব বিচাৰিছে, কিন্তু তেওঁ সঠিক ৰাস্তাটো চিনি নাপায়। তুমি কেনেকৈ তেওঁক হাউচ 2লৈ যাবলৈ বুজাই দিবা? আহাচোন এতিয়া আমি চাওঁ কেনেকৈ আমি ষ্টেপছ অৰ্থাৎ খোজৰ আলমত তেওঁক বুজাই দিম। হাউচ 1ৰ পৰা 10 খোজ সন্মুখৰ ফালে আগুৱাই যাবা। তাৰপিছত বাওঁফালে ঘূৰি সন্মুখৰ ফালে 10 খোজ আগুৱাই যাবা। আকৌ বাওঁফালে ঘূৰি 10 খোজ সন্মুখৰ ফালে আগুৱাই যাবা। এতিয়া সোঁফালে পুনৰ ঘূৰিবা আৰু 15 খোজ সন্মুখৰ ফালে আগুৱাই যাবা। তাৰ পাছত বাওঁফালে ঘূৰি পুনৰ 10 খোজ সন্মুখৰ ফালে আগুৱাই যাবা। এতিয়া তেওঁ হাউচটোত উপস্থিত হ'বগৈ পাৰিব। উপৰোক্ত উদাহৰণত দিয়া শুদ্ধ নিৰ্দেশনাই তোমাৰ বন্ধুক হাউচ 2লৈ যাবলৈ সহায় কৰিব। আমি এই উদাহৰণত দেখিলোঁ যে কিছুমান নিৰ্দিষ্ট নিৰ্দেশনাৰ দ্বাৰা হাউচ 1ৰ পৰা হাউচ 2লৈ যোৱাৰ পথটো দেখুৱাব পাৰি। কম্পিউটাৰ প্ৰগ্ৰেমিঙত এনেকুৱা ইনষ্ট্ৰাকশ্যন বা নিৰ্দেশনাকে এলগৰিথম বুলি কোৱা হয়। এলগৰিথম এটা বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰি। সেইবোৰ হ'ল নেচাৰেল লেংগুৱেজ, ফ্ল'চাৰ্ট, চিউডোকোড, প্ৰগ্ৰেমিং লেংগুৱেজ। এতিয়া আমি থুলমূলকৈ জানি লওঁ আহা নেচাৰেল লেংগুৱেজনো কি। নেচাৰেল লেংগুৱেজ হ'ল আমি আমাৰ দৈনন্দিন জীৱনত সাধাৰণতে ব্যৱহৃত কৰা ভাষাটো। উদাহৰণস্বৰূপে যেতিয়া আমি ডাঙৰকৈ পঢ়োঁ নাইবা ইজনে সিজনৰ লগত কথোপকথন কৰোঁ তেতিয়া আমি নেচাৰেল লেংগুৱেজে ব্যৱহাৰ কৰোঁ। অসমীয়া, ইংৰাজী, হিন্দী, বড়ো, বেংগলী আদি নেচাৰেল লেংগুৱেজৰে উদাহৰণ। এতিয়া চাওঁ আহা ফ্ল'চাৰ্টনো কি। ফ্ল'চাৰ্ট হ'ল এটা প্ৰক্ৰিয়াৰ ভিজুৱেল ৰিপ্ৰেজেণ্টেশ্যন অৰ্থাৎ চাক্ষুষ উপস্থাপন, যিয়ে চূড়ান্ত ফলাফল এটা পাবলৈ প্ৰক্ৰিয়াটোৰ লগত জড়িত পদক্ষেপসমূহ ক্ৰমাগতভাৱে দেখুৱায়। এইখন এখন ফ্ল'চাৰ্টৰ ছবি য'ত পদক্ষেপ বা ষ্টেপছসমূহ ক্ৰমাগতভাৱে দেখুওৱা হৈছে। তাৰপিছত প্ৰগ্ৰেমিং লেংগুৱেজনো কি অকণমান আমি থুলমূলকৈ জানি লওঁ আহা। প্ৰগ্ৰেমিং লেংগুৱেজ হ'ল কম্পিউটাৰৰ এটা বিশেষ ভাষা। এই প্ৰগ্ৰেমিং লেংগুৱেজটো হ'ল কিছুমান লিখিত নিৰ্দেশনা আৰু এই নিৰ্দেশনাবোৰ কম্পিউটাৰত ব্যৱহৃত কিছুমান কাৰ্যৰ তালিকা। তাৰপিছত আহিল চিউডোকোড। চিউডোকোড এনেকুৱা এটা পদ্ধতি য'ত আমি নেচাৰেল লেংগুৱেজ আৰু প্ৰগ্ৰেমিং লেংগুৱেজ দুটা এলগৰিথম বুজাবলৈ কম্পিউটাৰত ব্যৱহাৰ কৰোঁ। এলগৰিথমৰ বিষয়ে এয়াই আমি আজি থুলমূলকৈ জানিলোঁ। পৰৱৰ্তী পৰ্যায়ত তোমালোকে ইয়াৰ বিষয়ে অধিক জানিবলৈ পাৰিবা। ধন্যবাদ।